বিতৰ্কই লগ নেৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক। যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি ৰোগীৰ আত্মীয় আৰু চিকিৎসকৰ সংঘাত। কাৰ ভুলৰ বাবে প্ৰাণ হেৰুৱালে 28 বছৰীয়া যুৱকে। মাজনিশা ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ হৃদপিণ্ডস্বৰূপ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত লাগিল হোৱা-দোৱা। এজন যুৱকৰ মৃত্যুৰ পাছতেই ৰোগীৰ আত্মীয় সৃষ্টি কৰিলে হুলস্থুলীয়া পৰিৱেশৰ। চিকিৎসকৰ গাফিলতিৰ বাবে ৰোগীৰ মৃত্যুৰ অভিযোগ। মাজনিশা বিজয় দাস নামৰ যুৱকজনৰ মৃত্যুৰ পাছতেই GMCH চৌহদত চিকিৎসকৰ গাফিলতি আৰু দুৰ্ব্যৱহাৰৰ অভিযোগেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আত্মীয়ই। অভিযোগ অনুসৰি হাস্পতালৰ কৰ্মচাৰীয়ে আত্মীয়ক কৰিছে দুৰ্ব্যৱহাৰ। ৰোগীক অক্সিজেন যোগান নধৰাৰো অভিযোগ। ডক্টৰে মানে এনেকুৱা কৈছে ততৰ কাৰণে আমি ৰখি আছো নেকি? ডক্টৰে এনেকুৱা ৰেসপন্স দিছে ততৰ কাৰণে ইমান বেয়া বিহেভ কৰিছে। তাৰ মানে চিলিণ্ডাৰত অক্সিজেন চিলিণ্ডাৰত কোনো ধৰণৰ অক্সিজেন পোৱা নাই। অক্সিজেন নাই পালে তেখেতে নিজে পেচেণ্ট গৰম হাৱা আহে নেকি? অক্সিজেনত গৰম হাৱা আহে নেকি? অক্সিজেনত তাৰলে গৰম হাৱা আহে নেকি? পিছে ৰোগীৰ আত্মীয়ৰ এই অভিযোগক নস্যাৎ কৰিলে GMCH কৰ্তৃপক্ষই। অধীক্ষক দেৱজিৎ চৌধুৰীৰ ভাষ্য অনুসৰি কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছিল যুৱকজন। জটিল ৰোগত আক্ৰান্ত হৈ আছিল বিজয়। কৰ্তব্যত গাফিলতি কৰা নাই চিকিৎসকে। যোৱাকালি ৰাতি 12টা বজাত আমাৰ বিজয় দাস বুলি এগৰাকী যুৱক, তেখেতে জালুকবাৰীৰ বাসিন্দা হয়, তেওঁক লৈ আনিছিলে আবেলি ৰাতিৰ সময়ত। কেজুৱেলিটিৰ পৰা বাকী টেষ্ট কৰাৰ পিছত তেওঁক আমি ডায়েগন'চিছ কৰিলোঁ, বা যোনখিনি তেওঁলোকৰ ঘৰৰ সতীৰ্থই ক'লে, হিষ্ট্ৰী দিলে, তাৰ মতে আমাৰ লোৱাৰ ৰেছপিৰেটৰী ইনফেকশ্যন কেইদিনমানৰ পৰা হৈ আছিলে বুকৰ, আৰু তেখেতৰ কলা পায়খানা হৈছিলে। তেখেতে একচুৱেলি মদ্যপান কৰি থাকিছিলে, চ' তেওঁক আমি এলকহলিক লিভাৰ ডিজিজো আছিলে, লগতে হেমাটেমেচিছ যোনটো ব্লাডটো ওলাই গ'লে হয়, লগতে গা চা ফুলি আছিলে। তাৰমানে কেইদিনমানৰ পৰা ৰোগত আছিলে চাগে, ঘৰত চাগে কোনো কোৱা নাই বা চোৱা নাই। ত' অহাৰ পিছত আমাৰ যোনখিনি কৰিব লগা কৰিলে, কেজুৱেলিটিৰ পিছত আমাৰ ৱাৰ্ডলৈ লৈ যোৱা যায়, আৰু তাৰ পৰা আমি ইমাৰ্জেঞ্চি ICU, জেনেৰেল ICU, আমাৰ মেডিকেল ITU গোটেইবিলাকতে আমি খবৰ লোৱা গ'ল। কিন্তু ভাগ্যক্ৰমে তেখেতৰ মানে আমি বেড খালী নাপালোঁ, আৰু বাকী যোনখিনি দিব লগা আছিলে আমাৰ গোটেইখিনি দিছিলেই। কিন্তু তেওঁৰ যিহেতু বেমাৰবিলাক বহুত আছিলে আৰু বহুত ক্ৰনিক বেমাৰ, এতিয়া কিছুমান বস্তুটো আৰু চিকিৎসকে অহাৰ লগে লগে ঠিক কৰিব নোৱাৰে, কোনো ভগৱানো নহয়। ইনফেক্ট মই যোৱাকালি কওঁ, আমাৰ যোৱাকালি 339 এডমিট আমাৰ হস্পিটেলত ইমাৰ্জেঞ্চিত আহিছে যোৱাকালি। জাষ্ট এক্সাম্পল এটা দিছোঁ। তাৰে 142টা এডমিশ্যন হৈছে, তাৰে 95টা মেডিচিনৰ এডমিশ্যন হৈছে। চাৰ্জাৰী এডমিশ্যন হয়, অপাৰেশ্যন হৈছে 7টা, ইমাৰ্জেঞ্চি মেডিচিনৰ যি বেড খুব বেছিকৈ বেয়া থাকিলে কাৰ্ডিয়েক, তেওঁলোককো দিয়া যায়। গাড়ীৰ এক্সিডেণ্টটো থাকেই, আৰু লগতে আমাৰ আজিকালি ICU বহুত কেইখন আমি আপোনালোকে জানে জাপানীজ এনকেফেলাইটিছ ৰাখি থওঁ। নাই সেনেকুৱা ধৰণৰ আমাৰ কেতিয়াও নহয়। আমাৰ সদায় চিলিণ্ডাৰ ফুল থাকে, আৰু চিলিণ্ডাৰ চাওক ওলোৱাৰ লগে লগে যোনটো মানে অক্সিজেন যাব লাগে তেওঁৰ গাত, সেইটো বস্তু আপোনাৰ নেজেল প্ৰং বা মাস্কেদি যায়, সেইটো আপুনি দেখা নাপায়। আৰু আমাৰ যিমানখিনি চিলিণ্ডাৰ আছে সকলো বেছিকৈ মানে ভৰ্তিটো থাকেই, লগতকৈ আমাৰ যদি 10টা লাগে 20টাই থাকে। কাৰণ আজিকালি আমাৰ বহুতখিনি ICU বেডবিলাকত ডাইৰেক্টলি লাইনত গুচি যায়। সেইকাৰণে আমাৰ কিনিছিলোঁ আমি যদি 500 চিলিণ্ডাৰ, লগে একচুৱেলি 300 আহে, কিন্তু আমি 500 ফিল আপ কৰি থৈ দিওঁ। সেইকাৰণে সেই অভিযোগটো কেতিয়াও হ'ব নোৱাৰে। ভুল